দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। আজি আবেলি 4 বজাৰ লগে লগে শেষ হ'ল নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ অন্তিম দিনত মৰিগাঁও সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ড সদস্য ৰাইজৰ মনোনীত নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী ইমতাজ আলী নিৰ্বাচনী প্ৰচাৰৰ চমক দিবলৈ সক্ষম হয়। নিৰ্বাচনৰ অন্তিম দিনত পাঘালী গাঁও পঞ্চায়তৰ ইমতাজ আলীয়ে উলিয়ালে বিশাল বাইক ৰেলী। এই বাইক ৰেলীত হাজাৰৰো অধিক বাইকেৰে ইমতাজ আলীয়ে প্ৰচাৰ চলালে। হাজাৰ হাজাৰ সমৰ্থকৰে এই বিশাল ৰেলীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হেজাৰ হেজাৰ নৱপ্ৰজন্মই সংগ দি পাঘালী জাজৰি আদি অঞ্চলত প্ৰচাৰ চলায়। ইফালে তেওঁ বিজয় নিশ্চিত বুলি প্ৰকাশ কৰে। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট। মই মৰিগাঁও সমষ্টি অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত আগবঢ়াইছোঁ। মোৰ নাম হ'ল ইমতাজ আলী। মোৰ ছবিটো হ'ল উৰাজাহাজ। মোক ৰাইজে বিপুল ভোটত জিকাম বুলি প্ৰতিশ্ৰুতি দিছে আৰু ৰাইজে মোক মানে সহায় কৰিছে। এতিয়া প্ৰচাৰবিলাক কেনেকৈ চলালে? বাকী প্ৰচাৰটো মই ৰাইজৰ ওচৰত গৈছোঁ। ৰাইজে মোক বিচাৰিছে, ৰাইজে মোক সহায় কৰিম বুলি কৈছে। সহায় কৰা জিকোৱাৰ পিছত ৰাইজৰ যিখিনি সমস্যা আছে সমস্যাখিনি মই সমাধান কৰিম বুলি মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। আজি বহু মানুহ ওলাই আহিছে আপোনাৰ লগত। মানুহখিনি নিজে নিজে তেওঁলোকে আহিছে আগবাঢ়ি। তেওঁলোকে নিজে মই মানে ভবা নাছিলোঁ মই ইমানখিনি মানুহ আহিব বুলি। তেওঁলোকে নিজে নিজে ওলাই আহিছে। আহি লৈ পেলাই মোক এটা প্ৰচেছন কৰিবলৈ আগবঢ়াইছে। প্ৰচেছনটোত মই আগবাঢ়ি আহিছোঁ আপোনালোকৰ। আপুনি নিশ্চিতনে? মই নিশ্চিত। ৰাইজে মোক ভোট দিব। ৰাইজে বিচাৰিছে মোক। জিন্দাবাদ 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 জিন্দাবাদ